আপোনালোকে নিশ্চয় LPG চিলিণ্ডাৰৰ তলত এনেদৰে সৰু সৰু ফুটা দেখিবলৈ পাইছে নহয় জানো? কিন্তু আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে চিলিণ্ডাৰৰ তলৰ ফালে এনে ফুটাবোৰ কিয় দিয়া থাকে? আচলতে এই ফুটাবোৰ এই কাৰণে দিয়া হয় যে যেতিয়া আমি চিলিণ্ডাৰ গেছ ব্যৱহাৰ কৰি থাকোঁ সেই সময়ত চিলিণ্ডাৰটোত তাপৰ উষ্ণতা বৃদ্ধি পায়। হয়তো আপোনালোকে চিলিণ্ডাৰটো ব্যৱহাৰ হৈ থকা সময়ত তলৰ ফালে হাতেৰে চুই নাচায়, সেইবাবে এই কথা অনুভৱ কৰিব নোৱাৰে। যদি চিলিণ্ডাৰটোৰ উষ্ণতা অধিক বৃদ্ধি হয় তেতিয়া কি হ'ব পাৰে বাৰু? নিশ্চয় বিস্ফোৰণ হ'ব নহয় জানো? কাৰণ চিলিণ্ডাৰ এটা উষ্ণতা বৃদ্ধি হ'লে বা অধিক গৰম হ'লে যে বিস্ফোৰণ হয় এই কথা আমি নিশ্চয় সকলোৱে জানো। গতিকে চিলিণ্ডাৰটোৰ তলৰ ফালে ফুটাবোৰ এই কাৰণে দিয়া হয় যাতে সেই ফুটাসমূহৰ মাজেৰে গৰম তাপ বাহিৰ হৈ যায় আৰু চিলিণ্ডাৰটোৰ তলফালৰ সেই ফুটাসমূহেৰেদি বায়ু প্ৰৱেশ কৰি ঠাণ্ডা কৰি ৰাখে। ইয়াৰ বাবেই চিলিণ্ডাৰটোৰ তলৰ ফালে এই ফুটাসমূহ দিয়া থাকে বা দিয়ে। বন্ধুসকল, তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।